আজি যাব ওলাইছো মেলালে কিন্তু এটো চাওকচোন মোৰ বেগত 1 টকা এটাও নাই মানে সব অনলাইন পে কৰোতে কৰোতে পইচাই নাইকিয়া হৈ গৈছে এই কাৰণে মায়ে মোক 120 টকা এটা দিছে আৰু ইয়া বঢ়িয়াকে উলাই দিলু আৰু মোৰ লগত আজি যাব প্ৰীতিশা আৰু এবাৰ নগাঁৱৰ মেলাত দুটা নতুন বস্তু আহিছে কি হেতু আপোনালোকে ভিডিওটো চালে গম পাব গতিকে চাই থাকক আৰু আহিয়ে খোৱাত লাগি গলো প্ৰথমতে খালো ঘটি গৰম আৰু তাৰ পিছত এটো চাওকচোন নতুন বস্তু কি কৈছিলো এইটো কাৰণ কি আইসক্ৰীমৰ এনেকে আমাৰ নগাঁৱত আজিলৈকে অহা নাছিলে ময়ো ট্ৰাই কৰি চালো 100 টকা লৈছিলে আইসক্ৰীমটোত আৰু তাৰ পিছত আমাক আঙ্কলজনে 10 খনকৈ চামুচ দিছে মানে আচাৰ ট্ৰাই কৰি আনিবলৈ ঘৰলে আৰু আমি ট্ৰাই কৰিলো আৰু ঘৰলৈ লৈ আহিলো যি ভাল লাগিছিলে আৰু এই বস্তুটো আপোনালোকৰ কাৰ মানে কি কমৰ সাহস আছে উঠিবলৈ জনাব কমেন্ট সেকশনত মুকটো পইচা দিলেও মই এটো বস্তুত উঠিব নোৱাৰিম এইটোৱে নতুন বস্তু আহিছিল এবাৰ মেলাত তাৰ পিছত আমি দুইজনে মেলাত মান বেছি একো নাখালো যেহেতু সেই কাৰণে বেলেগ এটাত খাবলৈ আহিছো আৰু ইয়াতো আহি তাই মোৰে ব্লগ চাই আছে কি কব আৰু তাই খালে কিবা সালাড আৰু মই ভেজ চাওমিন আৰু খাই লৈ আমি দুইজনে আহি গলো ঘৰলে আৰু মই এডাল 100 টকাত কিনিছিলো কেনেকুৱা লাগিছে জনাবচোন কিছুমান বস্তু ভাল আহিছে এবাৰ মেলাত আজিলে আহিছো